মই ৰাইজক এটা আহ্বান জনাম, প্ৰতি মাহৰ ইলেক্ট্ৰিচিটি বিল কিমান হয় জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এখন কাগজত আপোনালোকে লিখি ৰাখক। 2025 চনত আপোনালোকে এই মাহটোৰ লগতে 2025ৰ জুলাই মাহটো তুলনা কৰিব। মই নিশ্চিত যে আপোনালোকে তালিকাখন যেতিয়া দুইখন তালিকা তুলনা কৰিব, অহা বছৰ বিদ্যুতৰ বিল আপোনালোকে কম দেখা পাব। আৰু এই বছৰো যদি কোনোবাই 23ৰ বিলখন ৰাখি থৈছে, 24ৰ লগত তুলনা কৰক। যদি নতুনকৈ ঘৰত লাইট লগোৱা নাই, ফেন লগোৱা নাই, এচি লগোৱা নাই, তেতিয়াহ'লে কোনো কাৰণতে বিদ্যুতৰ বিল বাঢ়িব নোৱাৰে। পশ্চিমবংগৰ চৰকাৰে কৰ্মচাৰীক দিয়ে 14% দিয়ে, আমি 50% দিওঁ। পশ্চিমবংগৰ দৰে ৰাজ্যতকৈও আমাৰ অসমত পেট্ৰল ডিজেলৰ লিটাৰ 3-4 টকাকৈ আমি কমত ৰাখিছোঁ। তাৰ পিছতো মনটো শুনিও দুখ লাগে যে স্মাৰ্ট মিটাৰৰ জৰিয়তে আমি 50 টকা, 70 টকা, 100 টকা, 150 টকা আমি মানুহৰ পৰা লুটিম। এনেধৰণৰ কল্পনা আমি কৰিব নালাগে। ৰাইজ, ভাল কৰিব পাৰো নোৱাৰো মই নাজানো, কিন্তু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বেয়া কাম কৰাৰ চিন্তা নকৰো আৰু কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে।